নিশা মৰিয়নীত বন্যহস্তীৰ তাণ্ডৱ মৰিয়নী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কঁঠালগুৰি চাহ বাগিচাত ৮ নং ৱাৰ্ডৰ মহেন্দ্ৰ মণ্ডলৰ গৃহটো ভাঙি লণ্ডভণ্ড কৰে হাতীয়ে। নিশা প্ৰায় ২ বজাত গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তীয়ে প্ৰৱেশ কৰি গৃহটোৰ লগতে সকলো সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে যদিও তথাপি প্ৰাণ ৰক্ষা পৰে ঘৰৰ গৰাকী মহেন্দ্ৰ মণ্ডল আৰু পত্নী। হাতীয়ে গৃহটো ভাঙি যোৱাৰ পাছতে জড়িত পৰিয়ালটো খাদ্য বাসস্থানৰ বাবে গভীৰ সংকটত পৰিছে। আৰু একবাৰ আহিছিলে ইয়াৰ এইটো ৰাস্তা বস্তু দোকান যাওঁ না তাতে কমানি কৰি আনো আৰু সেইটোৱে খাওঁ। ৰাতি আমি 2টা বজাত শুই আছিলোঁ। শুই থাকোঁতে বাবা আহিলে, আমাৰ ঘৰটো ভাঙিলে। ভাঙোতে আমি বুঢ়া বুঢ়ী পলালোঁ জীৱনটো। এটা সৰু ল'ৰাক খবৰ পঠিয়ালোঁ ফৰহদী বাজাৰত খবৰ দিবলৈ। খবৰ দিছে নাই এতিয়া মইতো ক'ব নোৱাৰোঁ বেটা। এতিয়ালৈকে অহা নাই। চব বস্তু ভাঙি দিছে। চব যিমান বাল্টিং চাল্টিং চাউল তাউল যিমান আছিলে চব খাই দিলে। এতিয়া 1 টকা পইচাও নাই যে আমি ভাত খাবলৈও নাই। তাকেতো চিন্তা কৰিছোঁ কেনেকুৱা থাকিম। মানে ঢাকনিটো লুজ আছিলে এইটো খুলিলে খেতি কি হয় কল গাছটো খাবলৈ এই ভেচনা ওচৰত খালে থাকিম ক'ত মোৰ চিন্তা নাই তাকে এতিয়া শুবলৈ মেলিবলৈ দিদাৰি হৈ গ'ল এইটো গমেই নাপাবা বেচন খাইছে এইটো গ'ল আকৌ খেদি নগ'ল যে আপোনালোকৰ সেইটো কথা নাই আৰু একবাৰ আহিছিলে ইয়াৰ এইটো ৰাস্তা বস্তু দোকান যাওঁ না তাতে কমানি কৰি আনো আৰু সেইটোৱে খাওঁ। ৰাতি আমি 2টা বজাত শুই আছিলোঁ। শুই থাকোঁতে বাবা আহিলে, আমাৰ ঘৰটো ভাঙিলে। ভাঙোতে আমি বুঢ়া বুঢ়ী পলালোঁ জীৱনটো। এটা সৰু ল'ৰাক খবৰ পঠিয়ালোঁ ফৰহদী বাজাৰত খবৰ দিবলৈ। খবৰ দিছে নাই এতিয়া মইতো ক'ব নোৱাৰোঁ বেটা। এতিয়ালৈকে অহা নাই। চব বস্তু ভাঙি দিছে। চব যিমান বাল্টিং চাল্টিং চাউল তাউল যিমান আছিলে চব খাই দিলে। এতিয়া 1 টকা পইচাও নাই যে আমি ভাত খাবলৈও নাই। তাকেতো চিন্তা কৰিছোঁ কেনেকুৱা থাকিম।